মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো। ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম চতুৰ্থ আৰু পঞ্চম দুটা শ্ৰেণীৰ কাৰণে উপযোগী হোৱাকৈ সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবিলাক প্ৰশ্ন আচলতে তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাত আহিব। তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চোৱা। ইয়াত মই বিভিন্ন ধৰণৰ বিষয়ৰ অৰ্থাৎ তোমালোকৰ ইংৰাজী, গণিত, পৰিৱেশ আৰু সাধাৰণ জ্ঞান সকলোবোৰ বিষয় আচলতে যিমানবোৰ বিষয় আছে সকলোবোৰ বিষয় আলোচনা কৰি আছো। তোমালোকে সকলোবোৰ বিষয়ৰ প্ৰশ্ন উত্তৰ এনেকৈ পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ লগত জড়িত যিকোনো কথা জানিবৰ কাৰণে তোমালোকে মোৰ লগত জড়িত হৈ থাকা অৰ্থাৎ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু আগৰ ভিডিঅ'সমূহ চাবৰ কাৰণে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত যাবা, লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা। এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টো। ইয়াতে আমি সাধাৰণ জ্ঞানৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন লৈছোঁ, তোমালোকে মনোযোগেৰে চোৱা, ঠিক আছে। প্ৰথম প্ৰশ্নত তোমালোকে কি দেখিবলৈ পাইছা? প্ৰথম প্ৰশ্নত দেখিবলৈ পাইছা যে ইয়াত কৈছে চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে নিজৰ দেহ দান কৰা অসমৰ প্ৰথমগৰাকী মহিলাৰ নাম কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। মানে চিকিৎসা বিজ্ঞানৰ গৱেষণা কৰিবৰ কাৰণে নিজৰ দেহটোকে দান কৰি দিলে। এই নিজৰ দেহটোকে দান কৰি দিয়া অসমৰ প্ৰথমগৰাকী মহিলা কোন আছিলে? উত্তৰটো হৈছে ইলোৰা ৰায়চৌধুৰী। মনত ৰাখিবা, ঠিক আছে। 2 নম্বৰটোতে চোৱা, তোমালোকে কৈছে কি? 2 নম্বৰটো কৈছে যে দিছপুৰত অসমৰ ৰাজধানী হোৱাৰ আগতে অসমৰ ৰাজধানী কি আছিলে? যিহেতু আমি সকলোৱে জানো অসমৰ ৰাজধানী দিছপুৰ হয় এতিয়া, ঠিক আছে। কিন্তু দিছপুৰ হোৱাৰ আগতে অসমৰ ৰাজধানী আন কিবা এটা আছিলে, সেইটো কি আছে? এইটোকে সুধিছে, ঠিক আছে। ইয়াৰ উত্তৰটো আছিলে শ্বিলং, ঠিক আছে। এতিয়া কিন্তু শ্বিলং মেঘালয়ৰ ৰাজধানী। এনেকে তোমালোকক অতিৰিক্ত কথাবোৰ কৈ যাম, তোমালোকে মনোযোগেৰে শুনি গ'লেই হ'ল আৰু, ঠিক আছে। নেক্সট প্ৰশ্ন চোৱা। কৈছে যে তলৰ কোনখন চহৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নহয়? ঠিক আছে। ইয়াত আছে তেজপুৰ, ডিব্ৰুগড়, মানকাছাৰ, শিলচৰ। ইয়াৰে উত্তৰটো হৈছে শিলচৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নহয়। তেতিয়াহ'লে ক'ৰ হয়? শিলচৰ হৈছে বৰাক উপত্যকাৰ, ঠিক আছে। কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে। লাইক কৰিবা যদি ভাল লাগিছে। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিবা, ঠিক আছে। নেক্সট আহিলে চোৱা। কৈছে যে 2023-24 বৰ্ষটোত ভাৰতীয় ক্ৰিকেট দলৰ সাজ পোছাকত তলৰ কোনটো নাম লিখা দেখা যায়? ঠিক আছে। ইয়াতে তোমালোকে দেখিবলৈ পাবা ড্ৰিম 11 লিখা দেখা যায়। নেক্সট আহিলে চোৱা। কৈছে যে জিলা আৰু চহৰৰ অশুদ্ধ জুতি অৰ্থাৎ এই দুটা যে দিয়া আছে, কোনটো ভুলকে দিয়া আছে এইটো আমাক উলিয়াবলৈ কৈছে। প্ৰথমতে যদি চাওঁ, ইয়াতে কৈছে যে বঙাইগাঁও আৰু যোগীঘোপা, এইটোতো শুদ্ধই আছে। কাছাৰ আৰু মানকাছাৰ, এইটো কিন্তু শুদ্ধ নহয়। শিৱসাগৰ, শিমলুগুৰি, ধেমাজি, মুৰ্কংচেলেক এইবোৰ শুদ্ধ আছে। বাকী আমাৰ যিটো কাছাৰ আৰু মানকাছাৰ এইটো অশুদ্ধ জুতি, ঠিক আছে। নেক্সট আহিলে, ইয়াত কৈছে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথমগৰাকী অসমীয়া কোন? জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিলে? মনত ৰাখিবা, উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অ'কে, এইবোৰ আচলতে তোমালোকে নেওতা নিচিনাকে মুখস্থ কৰিব লাগিব আৰু যিকে বস্তুটো ভৱিষ্যতলৈও তোমালোকক দৰকাৰ হৈ থাকিব, সেইকাৰণে ভালকে এতিয়া মনত ৰাখিব। তাৰপিছত কৈছে বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম কি? ইয়াত বিশ্বৰ প্ৰশ্ন আহিছে আৰু তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাত বিশ্বৰ প্ৰশ্নও আহিব, কেৱল অসমৰ প্ৰশ্ন নাহে, ঠিক আছে। ভাৰতৰো আহিব, বিশ্বৰো আহিব, সেইকাৰণে সকলো প্ৰকাৰৰ প্ৰশ্ন তোমালোকলৈ লৈ আহিছো। বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম কি হয়? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ চীন সাগৰ। বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম হৈছে দক্ষিণ চীন সাগৰ। তাৰপিছত আহিলে, ইয়াত কৈছে যে সংখ্যা লিখোতে ব্যৱহাৰ কৰা স্থানীয় মানৰ ধাৰণাটো কোনজন ভাৰতীয় গণিতজ্ঞই প্ৰথমে ব্যৱহাৰ কৰিছিল? ঠিক আছে। স্থানীয় মান যে একক, দশক, শতক, হাজাৰ, তেনেকে যে আমি সংখ্যাবোৰ লিখো বা কওঁ, ঠিক আছে। বোলে 5240 বা 142 ইত্যাদি এনেকে আমি সংখ্যাবোৰ কওঁ যে, সেই যিটো স্থানীয় মানৰ ধাৰণা, সেই ধাৰণাটো আমাৰ ভাৰতীয় গণিতজ্ঞই উলিয়াইছিলে।
তেখেত কোন আছিলে তেখেত আছিলে আৰ্যভট্ট ঠিক আছে আৰ্যভট্ট তাৰ পিছত নেক্সট আহিলে চোৱা কৈছে যে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে অসমত প্ৰচুৰ বৰষুণ হয় কেতিয়া হয় তাৰমানে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে অসমত প্ৰচুৰ বৰষুণ কেতিয়া হয় শীতকালত নে গ্ৰীষ্মকালত নে বসন্তকালত নে কোনোটোৱেই নহয় গতিকে তোমালোকে নিজেই ভাবা অসমত কেতিয়া বেছি বৰষুণ হয় গৰম দিনত বেছি বৰষুণ হয় হয় নহয় গৰম দিন মানে কি গ্ৰীষ্মকাল গতিকে উত্তৰটো অপচন খ গতিকে লজিকেলি উত্তৰ দিবা তোমালোকে ঠিক আছে সো নেক্সট ইয়াত আহিলে যে ভূটা তৰাটো প্ৰকৃততে কি হয় ভূটা তৰা মানে কি ভূটা তৰা মানে হৈছে আচলতে আমাৰ শুক্ৰ গ্ৰহ আমাৰ সৌৰজগতত 8টা গ্ৰহ নাই জানো তাৰে এটা গ্ৰহ হৈছে শুক্ৰ গ্ৰহ এই শুক্ৰ গ্ৰহটোকে ভূটা তৰা বুলি কোৱা হয় আৰু শুক্ৰ গ্ৰহক আমাৰ পৃথিৱীৰ পৰা দেখা পোৱা যায় এটো মনত ৰাখিবা ঠিক আছে নেক্সট আহিলে অসমৰ আৰবী কলেজ ক'ত আছে আচলতে অসমত আৰবী কলেজ ক'ত আছে অসমত আৰবী কলেজ আছে ৰঙিয়াত আৰবী কলেজ আছে ঠিক আছে সো নেক্সট আহিলে পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে শ্ৰীমাভু বন্দৰ নায়ক হৈছে পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী সো নেক্সট আহিলে ইয়াত কৈছে যে ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি আছিলে ইয়াৰ উত্তৰ তোমালোকে নিশ্চয় জানা উত্তৰটো হৈছে ৰুক্মিণী কিয় জানা বুলি ক'লো কাৰণ এইটো আমাৰ মানে ধৰ্মশাস্ত্ৰৰ লগত জড়িত কথা শ্ৰীকৃষ্ণৰ ভাৰ্যা শ্ৰীকৃষ্ণৰ ঘৈণীয়েকৰ নাম আছিলে ৰুক্মিণী ঠিক আছে ৰুক্মিণীৰ দেউতাক কোন আছিলে তেতিয়াহ'লে ভীষ্মক ৰজা আছিলে ঠিক আছে নেক্সট আহিলে উমানন্দ মন্দিৰ নিৰ্মাণ কৰোৱা ৰজাগৰাকী কোন আছিলে উমানন্দ মন্দিৰ নিৰ্মাণ কৰোৱা ৰজা আছিলে গদাধৰ সিংহক তোমালোকে জানাই নহয় আহোম ৰজা আছিলে গদাধৰ সিংহক গদাপাণি বুলিও জনা যায় আমাৰ যি ৰুদ্ৰ সিংহৰ পিতৃ আছিলে ঠিক আছে জয়মতীৰ পতি ঠিক আছে সকলোবোৰ কথা কৈ দিছো তোমালোকক জাস্ট তোমালোকে মনত ৰাখি গ'লে হ'ল আৰু তোমালোকে ভিডিঅ'টো ঘূৰাই চাই থাকিবা তোমালোকৰ বহুত কথা নিজে মনত থাকি যাব ঠিক আছে সো নেক্সট আহিলে চোৱা ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে প্ৰথম ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি কোন আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে এটো সকলোকে তোমালোক কৈ দিছো মনত ৰাখিবা প্ৰথম ৰাষ্ট্ৰপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে সো নেক্সট আহিলে স্বাধীন হোৱাৰ পূৰ্বে ভাৰতবৰ্ষ কাৰ অধীনত আছিলে কাৰ অধীনত আছিলে ইংৰাজৰ অধীনত আছিলে প্ৰায় 200 বছৰ কিমান বছৰ প্ৰায় 200 বছৰ ইংৰাজৰ অধীনত আমাৰ দেশ আছিলে ঠিক আছে নেক্সট আহিলে ফুটবলৰ ক্ষেত্ৰত সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থাটো কি হয় তাৰমানে ইয়াৰ উত্তৰটো হৈছে ফিফা হৈছে ফুটবলৰ ক্ষেত্ৰত সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা নেক্সট আহিলে অসমক এখন নদীমাতৃক দেশ বুলি কোৱা হয় কিয় কোৱা হয় অসমক এখন নদীমাতৃক দেশ বুলি কিয় কোৱা হয় কাৰণ ইয়াত নদী বেছি আছে নদীমাতৃক দেশ ঠিক আছে নদী বেছি থকাৰ কাৰণে অসমক নদীমাতৃক দেশ বুলি কোৱা হয় সো নেক্সট আহিলে উত্তোলিত জাতীয় পতাকা এখনৰ ওপৰৰ ৰংটো কি হয় আমি যেতিয়া পতাকা উত্তোলন কৰোঁতে ওপৰৰ ৰংটো কি থাকে ঠিক আছে তোমালোক সকলোৱে জানিবই লাগে এয়া হৈছে গেৰুৱা ৰং তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে এই কবিতাটো মনত ৰাখিলে তোমালোকৰ খেলিমেলি নহয় ঠিক আছে গেৰুৱা ৰং মানে জাস্ট সোমথিৰা ৰঙৰ নিচিনা সেইটোকে গেৰুৱা ৰং বুলি কয় সো নেক্সট ইয়াত আহিলে কি কৈছে যে অসমখন ইংৰাজৰ অধীনত যোৱাৰ আগতে প্ৰধানত কাৰ শাসনত আছিল অসমখন যেতিয়া ইংৰাজৰ অধীনত যোৱা নাছিল তেতিয়া কোনে ৰাজত্ব কৰি আছিলে এটো সুধিছে উত্তৰটো হৈছে আহোমসকলে ৰাজত্ব কৰি আছিলে আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিলে গম পোৱা নে আহোমসকলে অসমখন
600 বছৰ ৰাজত্ব কৰি আছিলে 600 বছৰ ৰাজত্ব কৰি আছিলে ঠিক আছে আহোমৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিলে গম পোৱা নহয় চুকাফা ওকে চুকাফা আছিলে আহোমৰ প্ৰতিষ্ঠাপক ৰজা চুকাফা ওকে সো নেক্সট আহিলে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক কি বুলি কোৱা হয় লোকসভা আৰু ৰাজ্যসকলৰ সদস্যসকলক কি বুলি কোৱা হয় সাংসদ বুলি কোৱা হয় সাংসদ ঠিক আছে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক সাংসদ বুলি কোৱা হয় আৰু বিধায়ক কোন বিধায়ক হৈছে আমাৰ বিধানসভাৰ সদস্যসকল আমাৰ অসমৰ যিসকল মন্ত্ৰী পৰিষদ আছে তেওঁলোকক বিধায়ক বুলি কোৱা অৰ্থাৎ বিধায়কৰ পৰাই মন্ত্ৰী হয় যেনে শিক্ষা মন্ত্ৰী বা স্বাস্থ্য মন্ত্ৰী বা প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী নহয় মানে মুখ্যমন্ত্ৰী আমাৰ অসমৰ কথা কৈ আছো গতিকে এই ৰাজ্যৰ যিবিলাক মন্ত্ৰী থাকে তেওঁলোক বিধায়ক হয় বিধায়কৰ পৰাহে কি হয়গে মন্ত্ৰী হয়গে মুখ্যমন্ত্ৰী হয় বা যিকোনো ধৰণৰ মন্ত্ৰী খাদ্য মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী ইত্যাদি হয়গে কিন্তু সাংসদৰ পৰা যিসকল যায় তেওঁলোক কি হয়গে তেওঁলোকো মন্ত্ৰী হয় যেনিবা তেওঁলোক চেন্ট্ৰেলত হয় গতিকে প্ৰধানমন্ত্ৰী তেনেকুৱা ঠিক আছে অকমান আভাস দিনটো তোমালোকক নেক্সট আহিলে চোৱা অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত অৱস্থিত অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ডিগবৈত অৱস্থিত ডিগবৈ ঠিক আছে তিনচুকীয়া ক'ত আছে ডিগবৈ তিনচুকীয়াত আছে নেক্সট আহিলো তলৰ কোনবিধ ঔষধি উদ্ভিদ নহয় বুলি কৈছে নোহোৱাটো হৈছে নৰসিংহটোতো হয়েই ভুকুৰা আৰু তিতাচপা আমলখি ইয়াতে নহয় এইটো তিতাচপাটো নহয় ঠিক আছে নেক্সট আহিলে কোনটো প্ৰাণীৰ জীৱনৰ এটা স্তৰক লালুকি বোলে কোনটো প্ৰাণীৰ জীৱনৰ এটা স্তৰক লালুকি ভেকুলীৰ সৰু পোৱালি অৱস্থাটো ভেকুলী যেতিয়া পোৱালি হৈ থাকে এই পোৱালি ভেকুলীবিলাকক কি বুলি কোৱা হয় লালুকি বুলি কোৱা হয় গতিকে এইটোকে প্ৰস্তুত কৰিছিলে উত্তৰটো সেইটোৱে সো নেক্সট আহিলে চোৱা নেক্সট কৈছে কি কোনবিধ প্ৰাণীয়ে জাক পাতি থাকে আৰু সিহঁতৰ এজনী ৰাণী থাকে হা জাক পাতি থাকেও ৰাণী থাকে এয়া হৈছে মৌমাখি জাক পাতি থাকে আৰু হেতৰ এজনী ৰাণীও থাকে ওকে তাৰপিছত আৰু এটা কথা আহিলে কি কৈছে চুম্বকে গজাল এটা আকৰ্ষণ কৰে কিন্তু কিতাপ এখন নকৰে কিয় ঠিক আছে চুম্বকে গজাল আকৰ্ষণ কৰে কিতাপ কিয় নকৰে কাৰণ চুম্বকে লোহাৰ বস্তুবোৰহে আকৰ্ষণ কৰে ঠিক আছে সেইকাৰণে কৈছে যে কিতাপখন গজালতকৈ গধুৰ হেতুৰ কথা নহয় গজালটো লুৰে নিৰ্মিত হয় গজালটো লুৰে নিৰ্মিত কাৰণে চুম্বকে আকৰ্ষণ কৰে কিতাপখনত গজালটোতকৈ মূল্যৱান হেতু কথা নাহে গজালটো জঙা হেতু কথা নাহে কিন্তু চুম্বকে লুৰ বস্তুবোৰ আকৰ্ষণ কৰে নেক্সট আহিলে কোনটো ভিটামিনে আমাৰ তেজ গোট মৰাত সহায় কৰে সো ইয়াৰ উত্তৰটো হৈছে ভিটামিন কে ঠিক আছে ভিটামিন কে আমাৰ শৰীৰত যদি কিবা কাৰণে তেজ ওলাই সেই তেজ গোট মৰাত সহায় কৰে সেইকাৰণে আমাৰ যদি কেতিয়াবা কটা চিঙা হৈ যায় না কটা চিঙা হলেও তেজ গোট মাৰি যায় ফটককে কিয় আমাৰ শৰীৰত ভিটামিন কে থাকে এটা কথাটো হ'ল কি আমি ভিটামিন কে ক'ৰ পৰা পাওঁ আমি ভিটামিন কে খাদ্যৰ পৰাই পাওঁ তাত যদি চাওঁ আটাইতকৈ বেছি পৰিমাণে থকা খাদ্য শাক এয়া হৈছে পালেং শাকত প্ৰচুৰ পৰিমাণে কে ভিটামিন থাকে বুলি কৈছে সেইকাৰণে তোমালোকে পালেং শাকটো খাবা তেতিয়া তেজ গোট মৰাত সহায় হ'ব ঠিক আছে কিবা কটা চিঙা হলেও ফটককে তেজ বন্ধ হ'ব ওকে নেক্সট আহিলে তলৰ কোনবোৰ শক্তিৰ উৎস অতি কম সময়ৰ ভিতৰত পুনৰ ব্যৱহাৰ কৰিব পাৰি সৌৰ শক্তি নে জল শক্তি নে কয়লা নে ক আৰু খ দুইটাই সো তোমালোকে গম পাইছাই যে কম সময়ৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰি মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰি তাৰমানে এই কথাটো কৈছে গতিকে এইটো হৈছে সৌৰ শক্তি মানে হৈছে কি সূৰ্যৰ পোহৰৰ পৰা পোৱা শক্তি যেনে কি হয় সোলাৰবোৰ ক'ৰ পৰা পাওঁ সোলাৰত কি কৰোঁ আমি সোলাৰৰ দ্বাৰা বহুত কাম কৰিব পাৰোঁ ঠিক আছে যেনে সাধাৰণতে মই যদি কওঁ বেটাৰী চাৰ্জ কৰিব পাৰোঁ বা টিভি চলাব পাৰোঁ বা যিকোনো মানে ইলেক্ট্ৰিক বস্তুবোৰ আমি সৌৰ শক্তিৰ দ্বাৰা কৰিব পাৰোঁ এয়া সৌৰ শক্তি এই সৌৰ শক্তি তুমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় পুনৰ ব্যৱহাৰ কৰিব পাৰি ঠিক আছে জলশক্তি ঠিক তেনেকৈ জলশক্তিৰ পৰা আমি কাৰেণ্ট আমাৰ বিদ্যুৎ উৎপাদন কৰোঁ আমাৰ ঘৰবিলাকত যে কাৰেণ্ট যে জ্বলি আছে এই কাৰেণ্টটো ক'ৰ পৰা আহিছে এই জলশক্তিৰ পৰা আহিছে ঠিক আছে
গতিকে এই দুটা বস্তু আমি পুনৰ পুনৰ ব্যৱহাৰ কৰিব পাৰো কিন্তু শেষ নহয় কেতিয়াও গতিকে উত্তৰটো এইটোৱে হৈ গ'ল ওকে নেক্সট সো নেক্সট আহিলে কৈছে যে অসমৰ লগত পশ্চিম আৰু দক্ষিণ দুয়োটা দিশৰ পৰা সংযুক্ত থকা বিদেশী ৰাষ্ট্ৰখন কৰ পৰা পশ্চিম ফালতো মানে সংযোগ হৈ আছে দেশখন আৰু দক্ষিণ আৰু দক্ষিণ পশ্চিম আৰু দক্ষিণ ওকে পশ্চিম আৰু দক্ষিণ দুয়োটা দিশৰ পৰা সংযুক্ত হৈ থকা বিদেশী ৰাষ্ট্ৰ বিচাৰিছে অৰ্থাৎ তোমালোকে কি কৰিব লাগিব ইয়াৰ উত্তৰটো জানিবৰ কাৰণে তোমালোকে মই কৈছো বুলি পেলাই তোমালোকে অসমৰ মেপখন এবাৰ আঁকিবা ঠিক আছে অসমৰ মেপখন যেতিয়া তোমালোকে এবাৰ আঁকিবা না তেতিয়া তোমালোকে অসমৰ চাৰিওফালে কি আছে কি নাই সকলোবোৰ তোমালোকে জানিব পাৰিবা তেতিয়া কথাটো মনত ফিক্স কে মনত থাকি যাব সো মই ইয়াত উত্তৰটো কৈ দিছো উত্তৰটো হৈছে বাংলাদেশ পশ্চিম আৰু দক্ষিণ দুইটা দিশৰ পৰা সংযুক্ত হৈ আছে ঠিক আছে কিন্তু অসম মেপখন যদি তোমালোকে আঁকা ইয়াৰ চাৰিওফালে কিনো আছে কি দেশ আছে বা ৰাজ্য আছে সকলোবোৰ তোমালোকৰ মনত থাকি যাব সেইকাৰণে তোমালোকে এবাৰ আঁকিবা নেক্সট আহিলে চোৱা ওকে সো নেক্সট আহিলে কৈছে যে ভাৰতবৰ্ষই পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট আছিলে ওকে নেক্সট আহিলে ইয়াত কৈছে যে যোগাযোগৰ এটা অতি খৰতকীয়া মাধ্যম মানে কি মানে এতিয়া পঠিয়ালো ফটককে পাই গ'ল বা এতিয়া লগালো কথা পাতিব পাৰি গ'লো যেনে কি মোবাইল হয় এয়া যোগাযোগৰ অতি খৰতকীয়া মানে অতি সোনকালে তাৰমানে ফটককে তাৰমানে ঠিক আছে যেনে আমি মোবাইলটো কি কৰিলো মোবাইলটো লৈ পেলাই নাম্বাৰবোৰ এনেকে ডায়াল কৰি দিলো ডায়ালটো কৰি পেলাই কল কৰি দিলো এইফালে ৰিং কৰি গ'ল তাৰপিছত তেওঁলোকে ৰিচিভ কৰি দিলে তাৰপিছত কথা পাতি গ'লো তাৰমানে কি সংযোগ হৈ গ'ল এইটোৱে হৈছে যোগাযোগ গতিকে ইয়াৰ উত্তৰটো হৈছে মোবাইল ফোন ওকে নেক্সট আহিলে চোৱা ঢোল এটাত চাপৰ মাৰিলে কি শক্তিৰ সৃষ্টি হয় ওকে ঢোল এটাত চাপৰ মাৰিলে কি হয় সাউন্ড কি হয় ধুমকে হয় না নহয় অৰ্থাৎ এয়া শব্দ হয় একাৰণে শব্দ শক্তি বিদ্যুৎ শক্তিটো নহব চুম্বকীয় শক্তি নহব পোহৰ শক্তি নহব ঢোল মাৰিলে আৰু হেবোৰ হ'ব নেকি গতিকে তোমালোকে অকমান লজিকেলি উত্তৰ দিব লাগিব তাৰপিছত চোৱা প্ৰতিকে ওখ পাহাৰীয়া ৰাস্তা এটাৰে চাইকেল এখন ঠেলি লৈ গৈ আছে ওকে চাইকেলখন ঠেলিবলৈ প্ৰতিকে কৰ পৰা শক্তি পালে তোমালোকে নিজেই ভাবা তোমালোকে যেনিবা নিজে চাইকেল ঠেলি লৈ গৈ আছা চাইকেলখন তুমি ঠেলিব যে পাৰিছা এই শক্তিটো কৰ পৰা আহিলে তোমাৰ এই শক্তিটো আচলতে আমি খোৱা আহাৰৰ পৰা পাওঁ নহয় জানো সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব সি খোৱা আহাৰৰ পৰা শক্তি পালে ঠিক আছে কেনেকুৱা লাগিছে যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ কৰি দিয়া কমেন্ট কৰিবা কিবা জানিবলগীয়া থাকিলে ওকে সো নেক্সট আহিলো এতিয়া কৈছে যে বহুল প্ৰচলিত শব্দ খাৰিন্দা কি হয় খাৰিন্দা এবিধ বাদ্যযন্ত্ৰ হয় ঠিক আছে বাদ্যযন্ত্ৰ মানে গম পোৱা নহয় এই যে গান চান গাওঁতে যে বজায় যে ঢোল খোল পেপা গগনা ইত্যাদি বিলাক ঠিক আছে এইবিলাকক বাদ্যযন্ত্ৰ বুলি কয় নেক্সট আহিলে কি কৈছে যে অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভট্টদেৱৰ নামেৰে কোনখন জিলাত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে ইয়াৰ উত্তৰ হৈছে বজালিত এতিয়া এই বৈকুণ্ঠনাথ ভট্টদেৱ কোন গম পালা নহয় বৈকুণ্ঠনাথ ভট্টদেৱ হৈছে গদ্য সাহিত্যৰ জনক তোমালোকৰ এনেকুৱা প্ৰশ্ন হৈ পৰে যে গদ্য সাহিত্যৰ জনক তেতিয়া তোমালোকে মনত ৰাখিবা বৈকুণ্ঠনাথ ভট্টদেৱ বুলি ঠিক আছে সো নেক্সট আহিলে উপাখ্যান মতে তলৰ কোনজন শ্ৰীকৃষ্ণৰ ককায়েক কোন তোমালোকে জানাই আৰু তোমালোকে যেহেতু ৰাস চোৱাই গতিকে শ্ৰীকৃষ্ণৰ ককায়েক হৈছে বলুৰাম ঠিক আছে বলুৰামক বলুভদ্ৰ বুলিও কয় সো নেক্সট কৈছে যে অস্কাৰ বঁটা তলৰ কোনটো কাৰ্যৰ শ্ৰেষ্ঠত্বৰ কাৰণে দিয়া হয় অস্কাৰ বঁটা ঠিক আছে কোনটো কামত মানে শ্ৰেষ্ঠ যদি পায় তেতিয়া দিয়া হয় সেইটো কৈছে গতিকে ইয়াৰ উত্তৰ হৈছে চিনেমা বিষয়ক চিনেমাত যদি ভালকে পাৰফৰ্মেন্স যদি ভাল হয় চিনেমা যদি ভালকে কৰে তেতিয়াহ'লে অস্কাৰ বঁটা প্ৰদান কৰে ঠিক আছে নেক্সট আহিলে তলৰ কোনবিধ পতংগই সাধাৰণতে চিকাৰ ধৰিবলৈ জাল গুঠে এইটো জানিবই লাগে আৰু পইতাচোৰা নে এৰি পলু নে
মকৰা নে বিছা কি কৰিব লাগিব শিকাৰ ধৰিবলৈ কৈছে অৰ্থাৎ নিজৰ আহাৰ নিজৰ খাদ্য ধৰিবৰ কাৰণে উত্তৰ হৈছে মকৰা মকৰাই জাল গুঠে নহয় জানো সো নেক্সট আহিলে ইজি প্ৰশ্নটা আহিছে শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো আৰু নকলেও গম পাবা 5 ছেপ্টেম্বৰ দিনাখন শিক্ষক দিৱস পালন কৰা হয় নেক্সট আহিলে পৃথিৱীৰ বেছি চাহ উৎপাদনকাৰী দেশ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন কৰা হয় ক'ত চীনত নে শ্ৰীলংকাত নে ম্যানমাৰত নে ভাৰতবৰ্ষত এয়া ভাৰতবৰ্ষ অতি গৌৰৱৰ কথা পৃথিৱীৰ ভিতৰত ঠিক আছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন হয় আমাৰ ভাৰততে ওকে নেক্সট আহিলে চোৱা কৈছে যে বশিষ্ঠ মুনিৰ আশ্ৰম অৱস্থিত পাহাৰখনৰ নাম কি ঠিক আছে ইয়াৰ উত্তৰ হৈছে সন্ধিয়াচল পাহাৰত বশিষ্ঠ মুনিৰ আশ্ৰম আছে ওকে নেক্সট আহিলে তলৰ কোনখন জিলাক ব্ৰহ্মপুত্ৰ নদীয়ে স্পৰ্শ কৰা নাই অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীত মানে লাগি থকা নাই সেই কথা কৈছে গোৱালপাৰা বৰপেটা কোকৰাঝাৰ নলবাৰী কোনটো কোকৰাঝাৰক ব্ৰহ্মপুত্ৰ নদীয়ে স্পৰ্শ কৰা নাই মানে ব্ৰহ্মপুত্ৰ নদীত লাগি থকা নাই মানে নদীৰ সীমাত লাগি থকা নাই কোকৰাঝাৰ ঠিক আছে নেক্সট কুশল কোঁৱৰক ফাঁচি দিয়া কাৰাগাৰখন ক'ত আছে কুশল কোঁৱৰক ফাঁচি দিয়া কাৰাগাৰখন আছে যোৰহাটত ঠিক আছে যোৰহাটত তোমালোকে কুশল কোঁৱৰক চিনি পোৱাই নহয় যোৰহাটত ফাঁচি দিছিলে ব্ৰিটিছে নেক্সট তুৰ্বক সেনাপতিৰ লগত যুঁজ কৰা আহোম মহিলাগৰাকীৰ নাম কি আছিলে তুৰ্বক সেনাপতিৰ লগত যুঁজ কৰা আহোম মহিলাগৰাকী আছিলে মূলা গাভৰু ঠিক আছে মূলা গাভৰু তোমালোকে জানে মূলা গাভৰুৰ পতিৰ নাম আছিলে ফ্ৰাচেংমুং ঠিক আছে ফ্ৰাচেংমুং সো মূলা গাভৰুৱে তুৰ্বকৰ লগত যুঁজ কৰিছিলে নেক্সট আহিলে ইয়াত কৈছে যে বৰ ৰজা বুলি পৰিচয় দিয়া আহোম কুঁৱৰী কোন আছিলে বৰ ৰজা ইয়াৰ উত্তৰটো আছিলে ফুলেশ্বৰী কুঁৱৰীক বৰ ৰজা বুলি কোৱা হৈছিলে ঠিক আছে নেক্সট আহিলে আমাৰ দেশত প্ৰথম ৰেলপথ কেতিয়া নিৰ্মাণ কৰা হৈছিল আমাৰ দেশত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল 1853 চনত 1853 চনত আমাৰ দেশত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল নেক্সট আহিলে ভাৰতবৰ্ষত প্ৰথম দূৰদৰ্শন ব্যৱস্থা আৰম্ভ হয় কেতিয়া হৈছিল দূৰদৰ্শন মানে টিভিৰ কথা কৈছে প্ৰথম ভাৰতবৰ্ষত টিভি চলিছিল কেতিয়া 1959 চনত আমাৰ ভাৰতবৰ্ষত দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হৈছিল অৰ্থাৎ টিভি প্ৰচলন চলিছিল তাৰমানে ঠিক আছে নেক্সট আহিলে পবিতৰা মিকিৰভেটা মায়ং আৰু কিলিং নৈ থকা জিলাখনৰ নাম কি ঠিক আছে এই জিলাখন হৈছে মৰিগাঁও জিলাত কি আছে পবিতৰা আৰু মিকিৰভেটা আৰু মায়ং আৰু কিলিং নৈ আছে ঠিক আছে সো নেক্সট ইয়াত কৈছে যে মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কেতিয়া ফাঁচি দিয়া হৈছিল 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল নেক্সট আহিলে কাৰ দিনত গুৱাহাটীৰ শুক্ৰেশ্বৰ দৌল সজা হৈছিল শুক্ৰেশ্বৰ দৌল ওকে যেনেকৈ শিৱ দৌল তেনেকুৱা এয়া শুক্ৰেশ্বৰ দৌল হয় গতিকে কাৰ দিনত সজা হৈছিল উত্তৰ হৈছে প্ৰমত্ত সিংহৰ দিনত সজা হৈছিল তাৰপিছত আহিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু কেতিয়া হৈছিল কোন চনত হৈছিল ইয়াৰ উত্তৰটো হৈছে 1969 চনৰ 20 জুন তাৰিখে ঠিক আছে 1969 চনৰ 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিনটোকেই ৰাভা দিৱস হিচাপে পালন কৰা হয় সো ৰাভা দিৱস তেতিয়াহ'লে কোন তাৰিখে পালন কৰা হয় প্ৰত্যেক বছৰ আমি 20 জুন তাৰিখে পালন কৰো ঠিক আছে নেক্সট আহিলে কৈছে যে ইলোৰা গুহা তলৰ কোনখন চহৰত অৱস্থিত ইলোৰা গুহা ঠিক আছে ইলোৰা গুহা ক'ত অৱস্থিত ঔৰংগাবাদত ইলোৰা গুহা অৱস্থিত নেক্সট আহিলে আন্দামান আৰু নিকোবৰ ৰাজ্যখনৰ ৰাজধানী কি আন্দামান আৰু নিকোবৰ ৰাজ্যখনৰ ৰাজধানী হৈছে পোৰ্ট ব্লেয়াৰ ঠিক আছে অৰ্থাৎ তোমালোকে কি কৰিব লাগিব ৰাজ্যসমূহৰ ৰাজধানীসমূহ তোমালোকে মনত ৰাখিব লাগিব সো
যেনেকৈ অসম ৰাজ্যৰ ৰাজধানী দিছপুৰ, অৰুণাচলৰ ইটানগৰ, নাগালেণ্ডৰ কোহিমা, তেনেকৈ সকলো ভাৰতৰ সকলো ৰাজ্যৰ ৰাজধানীসমূহ তোমালোকে মনত ৰাখিব লাগিব। অ'কে, চ' নেক্সট, শৰাইঘাট দলং মুকলি হৈছিল। শৰাইঘাটৰ দলং কেতিয়া মুকলি হৈছিলে? উত্তৰটো হৈছে 1962 চনত। ঠিক আছে, নেক্সট আহিলে মেজাংকৰি এবিধ কি হয়? মেজাংকৰি এবিধ বস্ত্ৰ হয়। ঠিক আছে, এবিধ বস্ত্ৰ হয়, তোমালোকে মনত ৰাখিবা মেজাংকৰি। তাৰপিছত আহিলে তলৰ কোনবিধ লোকগীত নহয়? তলৰ কোনবিধ লোকগীত নহয়? ইয়াৰ উত্তৰ হৈছে বৰগীত। বৰগীতটো লোকগীত নহয়। বাকী অমলা গীত, জিকিৰ, বিহুগীত এইবোৰ লোকগীতেই হয়। ঠিক আছে, চ' বৰগীতটো আমাৰ শংকৰ মাধৱৰ দ্বাৰা লিখিত আচলতে গীত হয়। ঠিক আছে, এই গীতবিলাককেই বৰগীত বুলি কোৱা হয়। তাৰপিছতে প্ৰাচীন সূৰ্য পিৰামিড তলৰ কোনখন দেশত অৱস্থিত? দেশ, ইয়াৰ উত্তৰ হৈছে মেক্সিকো। মেক্সিকোত আছে প্ৰাচীন সূৰ্য পিৰামিড। অ'কে, নেক্সট আহিলে কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ জন্ম ক'ত হৈছিলে? কামৰূপী লোকগীতৰ সম্ৰাট অ'কে বৰপেটা জিলাত হৈছিলে। বৰপেটা জিলাত জন্ম হৈছিলে। চ' নেক্সট আহিলে তলৰ কোনগৰাকী আহোম ৰজাই নামদাং নদীত শিলৰ দলং সজাইছিল? ঠিক আছে, শিলৰ সাঁকো বুলি কয় যে, সেই শিলৰ সাঁকো কোনে সজাইছিলে? উত্তৰ হৈছে ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই এতিয়াও আছে, তোমালোকে চাবলৈ যাবা। নেক্সট আছে ইয়াত কৈছে যে প্ৰথম অসমীয়া শিশু আলোচনী কি আছিলে? প্ৰথম অসমীয়া শিশু আলোচনী আছিলে ল'ৰা বন্ধু। ঠিক আছে, ল'ৰা বন্ধু আছিলে প্ৰথম অসমীয়া শিশু আলোচনী, সেইটো মনত ৰাখিবা। চ' নেক্সট আহিলে ভূটানৰ পৰা অসমলৈ বৈ অহা নদীখন কি? ভূটানৰ পৰা বৈ আহিছে, এইখন হৈছে আই নদী। আই নদীখন ভূটানৰ পৰা অসমলৈ বৈ আহিছে। অ'কে, তাৰপিছত চোৱা, কৈছে যে অৰুণাচলৰ পৰা বৈ আহি অসমৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱা নদীখনৰ নাম কি? ঠিক আছে, ক'ৰ পৰা বৈ আহিছে? অৰুণাচলৰ পৰা বৈ আহিছে আৰু অসমৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছেগৈ। এয়া হৈছে জীয়া ভৰলী নদী। অ'কে, জীয়া ভৰলী নদী। নেক্সট আহিলে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা অভিনেত্ৰীগৰাকী কোন আছিলে? ঠিক আছে, অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। কোন আছিলে? মলয়া গোস্বামী। অ'কে, নেক্সট আহিছে, কৈছে যে হিন্দু ধৰ্মৰ বেদ কেইখন? হিন্দু ধৰ্মৰ বেদ 4খন। ঠিক আছে, হিন্দু ধৰ্মৰ বেদ কেইখন? 4খন। কি হয়? ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। আটাইতকৈ পুৰণি বেদ কি বুলি ক'লে কি ক'বা? ঋগ্বেদ বুলি ক'বা। অ'কে, মনত ৰাখিবা। এইবোৰ মই অতিৰিক্তভাৱে কৈ দিছোঁ তোমালোকক জ্ঞান বৰ্ধনৰ কাৰণে, গতিকে তোমালোকে লিখি ৰাখিব পাৰা। চ' নেক্সট কৈছে পঞ্চতন্ত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? পঞ্চতন্ত্ৰৰ যি সাধু যে থাকে, সেই সাধু কিতাপখনৰ লেখক কোন? উত্তৰটো হৈছে বিষ্ণু শৰ্মা। অ'কে, চ' নেক্সট আহিলে হিন্দু উপাখ্যান মতে মই কোনগৰাকী দেৱতাৰ বাহন? মই নহয়, আচলতে মহ হ'ব লাগিছিল, ভুল হৈছে। ম ওপৰত কমা হ, মহ, তাৰমানে কি? মহ হয়। মহ মানে বাফেল্লো, মহৰ কথা কৈছে। গতিকে মহ কাৰ বাহন হয়? যমৰ হয়। আকৌ যমৰাজৰ বাহন হৈছে মহ। ঠিক আছে, সেয়া। চ' নেক্সট আহিলে কৈছে যে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ 2খন জিলাৰ ভিতৰত পৰে। তাৰে এখন হ'ল গোলাঘাট জিলা, আনখন কি? আনখন হৈছে কাৰ্বি আংলং জিলা। অ'কে, নামবৰ অভয়াৰণ্য অসমৰ 2খন জিলাৰ ভিতৰত পৰে। এখন হৈছে গোলাঘাট জিলা, আনখন হৈছে কাৰ্বি আংলং জিলা। এইটো মনত ৰাখিবা। চ' নেক্সট আহিলে কৈছে যে আমাৰ দেশৰ সাহিত্যৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি? সাহিত্যৰ সৰ্বোচ্চ বঁটা এয়া হৈছে জ্ঞানপীঠ বঁটা। সাহিত্যৰ সৰ্বোচ্চ বঁটা কি তেতিয়াহ'লে? জ্ঞানপীঠ বঁটা, মনত ৰাখিবা। নেক্সট আহিলে চন্দ্ৰটো হ'ল এটা কি? গ্ৰহ নে উপগ্ৰহ নে নক্ষত্ৰ নে ধূমকেতু? এইটো হৈছে উপগ্ৰহ। চন্দ্ৰটো উপগ্ৰহ। কিয় উপগ্ৰহ? কাৰণ উপগ্ৰহবিলাকে গ্ৰহৰ চাৰিওফালে ঘূৰে।
ঠিক আছে গ্ৰহৰ চাৰিওফালে ঘূৰিলে তাক উপগ্ৰহ বুলি কোৱা হয় গতিকে চন্দ্ৰই কোনটো গ্ৰহৰ চাৰিওফালে ঘূৰে চন্দ্ৰই আমাৰ পৃথিৱী গ্ৰহৰ চাৰিওফালে ঘূৰে ঠিক আছে চন্দ্ৰ যে পৃথিৱীৰ চাৰিওফালে ঘূৰে তাৰ কাৰণে আমাৰ এই যে এমাহত 30 দিন বুলি কোৱা হয় কাৰণ চন্দ্ৰই পৃথিৱীক সম্পূৰ্ণ এপাক ঘূৰিবৰ কাৰণে প্ৰায় 29 দিন বা 30 দিন লাগে ঠিক আছে সেইকাৰণে সো নেক্সট আহিলে কৈছে যে 1930 চনত স্থাপন হোৱা অসমৰ প্ৰথম ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ নাম ব্যক্তিগত খণ্ড আছিলে 1930 চনত উত্তৰটো হ'ল জেবি কলেজ অৰ্থাৎ জেবি কলেজখন প্ৰথমতে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আছিল অৰ্থাৎ প্ৰাইভেট আছিলে এয়া কেতিয়া স্থাপন কৰা হৈছিল 1930 চনত ওকে সো নেক্সট আহিলো নেক্সট কৈছে যে অসমৰ এখন জিলাৰ সীমান্ত মেঘালয় মণিপুৰ মিজোৰাম আৰু বাংলাদেশৰ সীমাত লগ লাগি আছে জিলাখনৰ নাম কি ঠিক আছে অসমৰ এখন জিলা হয় সেই জিলাখনৰ সীমা কি লাগি আছে মেঘালয়ৰ সীমা লাগি আছে মণিপুৰৰ সীমাটো লাগি আছে মিজোৰামৰ সীমাটো লাগি আছে আৰু বাংলাদেশৰ সীমাটো লাগি আছে উত্তৰটো হৈছে কৰিমগঞ্জ জিলা অসমৰ এখন জিলা হয় এই কৰিমগঞ্জ জিলাৰ সীমা মেঘালয়তো লাগি আছে মণিপুৰতো লাগি আছে মিজোৰামতো লাগি আছে আৰু বাংলাদেশতো লাগি আছে ওকে তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব অসম মেপখন অকমান চাব লাগিব ঠিক আছে ওকে নেক্সট আহিলে যে ননৈ পাথৰিঘাট আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে ইয়াৰ উত্তৰটো হৈছে দৰং জিলাত কি আছে ননৈ পাথৰিঘাট আৰু ওৰাং ঠিক আছে এই ৰাষ্ট্ৰীয় উদ্যান আছে ওকে সো নেক্সট আহিলো কৈছে যে বুদ্ধদেৱৰ জন্মস্থানৰ নাম কি আছিল বুদ্ধদেৱৰ জন্মস্থানৰ নাম আছিল লুম্বিনী ক'ত আছে গম পানে লুম্বিনী আছে নেপাল অৰ্থাৎ বুদ্ধদেৱৰ জন্ম কৰিছিল নেপালত হৈছিল নেপালৰ লুম্বিনী নামৰ এখন গাঁৱত হৈছিল ওকে নেক্সট আহিলে চোৱা এছিয়া মহাদেশৰ প্ৰদীপ অৰ্থাৎ লাইট অফ এছিয়া ৰূপে কাক জনা যায় লাইট অফ এছিয়া কোন হয় লাইট অফ এছিয়া হৈছে বুদ্ধদেৱ গৌতম বুদ্ধ ঠিক আছে বুদ্ধদেৱক কি বুলি কোৱা হয় গৌতম বুদ্ধ বা বুদ্ধদেৱকৈ লাইট অফ এছিয়া বুলিও কোৱা হয় ওকে নেক্সট আহিলে চোৱা কৈছে যে ভাৰত ৰত্ন বঁটা কোনে প্ৰথম লাভ কৰিছিল ঠিক আছে ভাৰত ৰত্ন বঁটা প্ৰথমে লাভ কৰা ব্যক্তিগৰাকী আছিল ৰাজা গোপালাচাৰী ওকে নেক্সট ডেনিছ পেপিন নামৰ বৈজ্ঞানিকগৰাকীয়ে আমাৰ ৰন্ধন কাৰ্যত জড়িত কোনবিধ সঁজুলি আৱিষ্কাৰ কৰিছিল ডেনিছ পেপিন নামৰ বৈজ্ঞানিকগৰাকীয়ে আমাৰ ৰন্ধন কাৰ্যত জড়িত প্ৰেছাৰ কুকাৰ আৱিষ্কাৰ কৰিছিল ঠিক আছে প্ৰেছাৰ কুকাৰত কি কৰা হয় ভাত বনোৱা হয় ওকে সো নেক্সট আহিলে চোৱা তলৰ কোনটো গেছ বায়ুত সৰ্বাধিক থাকে বায়ুত বেছি থকা গেছটো কি নাইট্ৰজেন নে অক্সিজেন নে কাৰ্বন ডাই অক্সাইড নে হাইড্ৰজেন ইয়াৰ উত্তৰটো হৈছে নাইট্ৰজেন বায়ুত সৰ্বাধিকভাৱে নাইট্ৰজেন পোৱা যায় ওকে নেক্সট আহিলে চৰাই আকাশত উৰাত তলৰ কোনটোৱে সহায় কৰে বায়ুৱে নে পোহৰে নে বতাহে নে আটাইকেইটাই সো চৰাই আকাশত উৰাত বায়ুৱে সহায় কৰে পোহৰ নহলে উৰিব পাৰে যেনেকে বাদুলি আন্ধাৰতে উৰে না সো বতাহ বললে বতাহ বললে কি হয় দিগদাৰ হয় উৰিবলৈ যোনফালে মন যায় সেইফালে উৰিব নোৱাৰে গতিকে বায়ুৱেহে সহায় কৰে ওকে সো নেক্সট প্ৰাণীৰ পৰা পোৱা এবিধ সূতা সূতা হৈছে পাট সূতা ঠিক আছে পাট সূতা ওকে এই যে প্ৰাণী মানে কি কথা বুজাবলৈ গৈছে যেনে পলুবিলাকটো প্ৰাণীয়ে হয় না আৰু ভেড়া ছাগলী বিলাকৰ পৰাও আমি সূতা পাওঁ ঠিক আছে সেইকাৰণে প্ৰাণীৰ পৰা পোৱা সূতাই হয় ওকে সো নেক্সট আহিলে ইজৰাইলৰ ৰাজধানীৰ চহৰৰ নাম কি ইজৰাইলৰ ৰাজধানীৰ চহৰৰ নাম হৈছে জেৰুজালেম ঠিক আছে ইজৰাইলত কাৰ জন্ম হৈছিল গম পোৱা নে ইজৰাইলত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশু খ্ৰীষ্টৰ জন্ম হৈছিল ক'ত জন্ম হৈছিল জেৰুজালেমতেই জন্ম হৈছিল যীশু খ্ৰীষ্টৰ জন্ম জেৰুজালেমতে হৈছিল আৰু সেই জেৰুজালেমে হৈছে ইজৰাইলৰ ৰাজধানীও ঠিক আছে সো আমাৰ ভাৰতৰ ৰাজধানী কি তোমালোকে গম পোৱা নে
ভাৰতৰ ৰাজধানী কি তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট আহিলে মাতৃ জয়মতীৰ স্মৃতিত কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খান্দিছিল ঠিক আছে ইয়াৰ উত্তৰটো হৈছে ৰুদ্ৰসিংহ আসলে ইয়াত ভুলকে উত্তৰটো আহিলে হা মাতৃ জয়মতীৰ স্মৃতিত কোনজন ৰজাই জয়সাগৰ পুখুৰী খান্দিছিল ইয়াৰ উত্তৰ হৈছে ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল জয়মতী আৰু ৰুদ্ৰসিংহৰ দেউতাকৰ নাম আছিল গদাপাণি বা গদাধৰ সিংহ ঠিক আছে